নমস্কাৰ বন্ধুসকল এট আৱাৰ চেনেললৈ আপোনালোকক স্বাগতম আমি সকলোৱে গম পাইছোঁ যে আসাম ইউনিভাৰ্চিটি শিলচৰে অলৰেডি আপোনালোকৰ পিজি এডমিশনৰ নোটিছ পাব্লিছ কৰিছিলে আৰু আপোনালোকৰ লাষ্ট ডেট আছিল 15 নৱেম্বৰ 2021 অনলাইন এপ্লিকেশনৰ বাবে জিয়নক আপোনালোকৰ যিবিলাক ক্যান্ডিডেটে এপ্লাই কৰিছে এডমিশনৰ বাবে in Assam University Silchar for the academic year 2021-22 but আপোনালোকৰ মনত বহুত ডাঙৰ এটা ডাউট আছিল যে এইবাৰ পিজি এডমিশনস under Assam University Silchar procedure কি হ'ব আপোনালোকৰ মেৰিট বেসিছত এডমিশন দিয়া হ'ব নে কোনো ধৰণৰ এন্ট্ৰেন্স এক্সাম পাতিব এই বিষয়ে আপোনালোকে নিশ্চয় মোক সুধিছিলে মোৰ চেনেলত আৰু আপোনালোকে নিশ্চয় বহুতে সাৰ্চ কৰি আছে বা জানিব বিচাৰিছে যে আপোনালোকৰ পিজি এডমিশন প্ৰসিডিউৰটো কি হ'ব জিয়নক সেই বিষয়ে মই আজি এই ভিডিঅ'টোত আপোনালোকৰ বাবে আলোচনা কৰিম যে আপোনালোকৰ পিজি এডমিশন প্ৰসিডিউৰ ফৰ দ্য একাডেমিক ইয়াৰ 2021-22 আসাম ইউনিভাৰ্চিটি শিলচৰত কেনেকৈ হ'ব আপোনালোকৰ এন্ট্ৰেন্স এক্সাম হ'ব নে নাই নে আপোনালোকৰ ইউজি ৰিজাল্টৰ মেৰিট বেসিছত এডমিশন দিয়া বাই গটেখিনি ডিটেইলছত আমি আলোচনা কৰিম লগতে মই আপোনালোকক জনাব বিচাৰিছো যে মই অলৰেডি ডিসকাশন কৰিছিলো যে CUSET সেন্ট্ৰাল ইউনিভাৰ্চিটি কমন এন্ট্ৰেন্স টেষ্ট এক্সামৰ ৰিজাল্ট ডিক্লেয়াৰ হৈছিল আৰু কেনেকৈ আপোনালোকে স্কোৰ কাৰ্ড ডাউনলোড কৰিব পাৰিব তাৰ বিষয়ে মই ভিডিও বনাইছিলো আপোনালোকে নিশ্চয় চাইছে আৰু আপোনালোকে গম পাইছে যে CUSETত আপোনাৰ 12 সেন্ট্ৰাল ইউনিভাৰ্চিটিয়ে পাৰ্টিসিপেট কৰিছিলে আৰু ৰিজাল্ট ডিক্লেয়াৰ হৈছিলে যিবিলাক ক্যান্ডিডেটে কোৱালিফাই হ'ব হেবিলাকে আপোনালোকে কি কৰিব লাগিব সেন্ট্ৰাল ইউনিভাৰ্চিটি বিলাকত এডমিশনৰ বাবে এপ্লাই কৰিব পাৰিব আৰু আপোনালোকৰ এডমিশন পাব জিয়নক আসাম ইউনিভাৰ্চিটি শিলচৰে কি কৰিছে ফৰ দ্য এডমিশন ইন এমটেক ফৰ এগ্ৰিকালচাৰাল ইঞ্জিনিয়াৰিং ওকে আপোনালোকৰ কি কৰিছে মেৰিট লিষ্ট পাব্লিছ কৰিছে এজ ৱেল এজ ডেট অফ এডমিশন ডিক্লেয়াৰ কৰিছে সেই বিষয়েও আমি এই ভিডিঅ'টোত আলোচনা কৰিম আপোনালোকে ভিডিঅ'টো হেক লাগে চাব ভিডিঅ'টো মিছ নকৰিব গতিকে আমি আপোনালোকক নতুন এখন নোটিছ ইস্যু কৰিছে আসাম ইউনিভাৰ্চিটি শিলচৰে সেই নোটিছটো ডিসকাশন কৰিলে আপোনালোকৰ ডাউটছখিনি ক্লিয়াৰ হৈ যাব যে এইবাৰ পিজি এডমিশন কেনেকৈ হ'ব আন্ডাৰ আসাম ইউনিভাৰ্চিটি শিলচৰ আৰু এমটেক ইন এগ্ৰিকালচাৰাল ইঞ্জিনিয়াৰিং এডমিশন ডেট কেতিয়া আৰু এডমিশন ফি কিমান হ'ব জিয়ন আমি চাম আমি এটা অনলাইন এডমিশনত ক্লিক কৰিম ক্লিক কৰাৰ পিছত নিশ্চয় আপোনালোকে এই নোটিছখন চাব পাৰিছে এডমিশন নোটিছ এমটেক AE that is agricultural engineering of CUSET qualified candidate এই এডমিশন নোটিছটো অকল আপোনালোকৰ যিবিলাক ক্যান্ডিডেট CUSET ক্লিয়াৰ কৰিছিলে আৰু এডমিশনৰ বাবে এপ্লাই কৰিছিলে ইন আসাম ইউনিভাৰ্চিটি শিলচৰ তেখেতসকলৰ বাবে লগতে এই নোটিছখনত আমাৰ পিজি এডমিশনৰ আমাৰ আইডিয়াটো আমি পাই যাম কেনেকৈ পিজি এবাৰ এডমিশন হ'ব পাৰে যিবিলাক নন CUSET ক্যান্ডিডেট আছে জিয়নক আমি নোটিছটো চাম নোটিছটো আমি ডাউনলোড কৰিব লাগিব ওপেন কৰিব লাগিব আমি নোটিছটো ওপেন কৰি চাম নিশ্চয় চাব পাৰিছে আমাৰ নোটিছটো ইয়াতে ওপেন হৈ গ'ল চাব পাৰিছে ডিপাৰ্টমেন্ট অফ এগ্ৰিকালচাৰাল ইঞ্জিনিয়াৰিং Triguna Sen Schools of Technology Assam University a Central University Silchar okay admission notice আপোনালোকে চাব পাৰিছে ইয়াতে বিশেষকৈ আপোনালোকে কি কৈছে with reference to the admission notification number to দিছে dated 10th November 2021 and online application received through the web link as on last date was 16 November 2021 it is hereby notified that the following candidates who have been shortlisted for provisional admission into MTech program in the Department of Agricultural Engineering under Triguna Sen Schools of Technology Assam University Silchar for the session 2021-22 so যিবিলাক ক্যান্ডিডেট CUSET কোৱালিফাই কৰিছিলে আৰু আসাম ইউনিভাৰ্চিটিত এমটেক ইন এগ্ৰিকালচাৰাল ইঞ্জিনিয়াৰিং বাবে এপ্লাই কৰিছিলে এডমিশনৰ বাবে তেখেতসকলৰ প্ৰভিজনাল মেৰিট লিষ্ট পাব্লিছ কৰিছে বাই আসাম ইউনিভাৰ্চিটি সো যিবিলাক ক্যান্ডিডেটৰ নাম এই শৰ্ট মেৰিট লিষ্টত আছে তেখেতসকলে এডমিশন ল'ব পাৰিব কিহত এমটেক ইন আসাম এমটেক ইন এগ্ৰিকালচাৰাল ইঞ্জিনিয়াৰিং গতিকে আপোনালোকে লিষ্টখন চাব পাৰিছে আপোনালোকৰ সিৰিয়াল নাম্বাৰ এপ্লিকেশন নাম্বাৰ দেন ষ্টুডেন্ট নেম ফাদাৰ্স নেম ক্যাটেগৰি অফ সিলেকশন দেন স্পেশালাইজেশন গটেখিনি দি দিছে আপুনি আপোনাৰ নামটো চেক কৰি ল'ব ইভেন আপোনাৰ ৱেটিং লিষ্ট ক্যান্ডিডেটৰ নাম দি দিছে কিন্তু মোস্ট ইম্পৰ্টেন্টলি আমি এই নোটটো চাম ইয়াতে
আপোনাৰ নোটটো কি কৈছে নোটটো ভেৰি ইম্পৰ্টেণ্ট ফৰ অল দ্য কেণ্ডিডেট both for CU set qualified as well as non CU set candidate who wants admission in Assam University Silchar. Note number sabo agricultural engineering FPE food process engineering FMP আপোনাৰ abbreviation full form to dise yate jenakwa aqua that implies agricultural engineering FPE means food process engineering FMP means farm machinery and power engineering WRDM means water resources development and management jitu apnalokor specialization to merit list ot apnalokor short form ot dia ase jenok eta apnaloke sabo etia the above provisionally selected candidates are advised to complete the admission process with payment of admission fee rupees 39,845 for the first semester only through the online only on or before 20 November 2021. So jibilak candidate nam short list ot selected hoise tekhetokole by 20th November ki koribo lagibo admission process complete koribo lagibo even aponaloke admission fee of payment koribo lagibo aru aponar admission fee hobo 39,845 only for the first semester. Next jitu moi koisilo aponalok jibilak non CU set okay jibilak apply korise PG admission in different courses tekhetokolo moi kotha to kobo bisarisu however for the non CU set candidates the schedule of admission test and merit list will be intimated separately further any query may contact to the head of the department of agricultural engineering so yate bikhe koi ki goise jibilak non CU set candidate ase admissioner babe apply korise in first semester tekhetokolo babe ki koribo separate টেষ্ট শিডিউল কন্ডাক্ট কৰিব ইস্যু কৰিব পিছত লগতে আপোনালোকৰ কেতিয়া এডমিশন হ'ব কেতিয়া আপোনালোকৰ টেষ্ট হ'ব কেতিয়া ৰিজাল্ট হ'ব তাৰ বেচিছত আপোনালোকৰ এডমিশন হ'ব গতিকে ইয়াৰ পৰা আমি কি গম পালো যে যিবিলাক ক্যান্ডিডেটে আপোনাৰ এডমিশনৰ বাবে এপ্লাই কৰিছে ইন ডিফাৰেন্ট কোৰ্সেস আন্ডাৰ Silchar University both in Silchar campus or headquarter campus or we can say Difu campus তেখেতসকলৰ টেষ্ট এক্সাম that means test for admissions হোৱাটো compulsory আপোনালোকৰ টেষ্ট হ'ব 100% চান্স আছে যে আপোনালোকৰ এন্ট্ৰেন্স টেষ্ট হ'ব যদিও আপুনি CCU সেট ক্লিয়াৰ কৰা নাই তথাপি আপুনি এপ্লাই কৰিছে আপোনালোকে এপ্লাই কৰিব পাৰিছে এডমিশনৰ বাবে বাট মই আপোনালোকক জনাব বিচাৰো যে Assam University আপোনালোকৰ বাবে এন্ট্ৰেন্স এক্সাম পাতিব গতিকে আপোনালোকে এক্সামৰ বাবে প্ৰিপাৰেচন লৈ থাকক এন্ট্ৰেন্স এক্সামৰ বাবে এতিয়াও শিডিউল ইস্যু কৰা নাই যে আপোনালোকৰ কেতিয়া এন্ট্ৰেন্স এক্সাম পাতিব শিডিউলটো এতিয়ালৈকে দিয়া নাই বাট ভেৰি সুন আপোনালোকৰ বাবে শিডিউলটো পাবলিশ কৰিব Assam University ওকে সো আই হোপ আপোনালোকে তথ্যখিনি নিশ্চয় গম পাই গলে যে আপোনালোকৰ এডমিশন প্ৰসেসটো কেনেকৈ হ'ব in Assam University Silchar মই আকৌ আপোনালোকক জনাব খুজিছো ৰিমাইন্ড কৰিব খুজিছো যে যিবিলাক ক্যান্ডিডেটে পিজি বাবে এপ্লাই কৰিছে টু টেক এডমিশনস আন্ডাৰ Assam University Silchar আপোনালোকৰ এডমিশন অনলাইন আপোনালোকৰ এডমিশন প্ৰসেসটো কেনেকৈ হ'ব যে আপোনালোকে ভাবিছে হয়তো আপোনালোকৰ এডমিশনটো মেৰিট বেচিছ হ'ব না টেষ্ট that means entrance exam patibo ne nai so moi apnalokok janabo bisarisu apnalokor entrance exam hoar chance ase possibility ase apnaloke preparation loi thakok and very soon apnalokor entrance schedule out hobo publish koribo by Assam University Silchar e asil amar tothyo khini jodi bhal lagise please like koribo share koribo for more updates subscribe the channel and press the bell icon thank you have a great day joy I Ahom